আৰু এবাৰ জণ্ডিছৰ বিভীষিকা এটা ভয়ংকৰ খবৰ আমিনগাঁও গুৱাহাটী মহানগৰীৰ আমিনগাঁৱত ভয়াবহ ৰূপত জণ্ডিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে কামৰূপ গ্ৰাম্যত এমাহতে মৃত্যু ঘটিছে 4জনকৈ জণ্ডিছ ৰোগীৰ বিভিন্ন হস্পিটেলত চিকিৎসাধীন হৈ আছে বহুকেইজন লোক আমিনগাঁৱৰ লোক কলনীৰ 4জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে কলনীটোত 37জনকৈ লোক চিকিৎসাধীন হৈ আছে আৰু আক্ৰান্ত হৈছে হেপাটাইটিছ এ ৰোগত আমিনগাঁৱত এই ভয়াবহ জণ্ডিছৰ ৰূপে এতিয়া উদ্বিগ্নতাৰ সৃষ্টি কৰিছে কাৰণ আমিনগাঁৱৰ লোক কলনীত 7 এপ্ৰিলত মৃত্যু হৈছিল প্ৰীতি বৰ্মন নামৰ এগৰাকী মহিলাৰ আৰু প্ৰীতিৰ মৃত্যুৰ পাছতে আন এগৰাকী ছাত্ৰী জ্যোতিস্মিতা দাসৰো মৃত্যু ঘটিছিল আৰু কালি মৃত্যু ঘটে বিশ্বজিৎ বৰ্মন শ্যামল হালদাৰৰ মুঠ 4জনকৈ লোকৰ জণ্ডিছতে মৃত্যু ঘটিছে অঞ্চলটোত ইফালে অঞ্চলটোৰ বহুকেইজন লোক হেপাটাইটিছত আক্ৰান্ত হোৱাত এতিয়া সৃষ্টি হৈছে গভীৰ উদ্বিগ্নতা ইতিমধ্যে কামৰূপ গ্ৰাম্য জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা গ্ৰহণ কৰি চিকিৎসা শিবিৰৰ আয়োজন কৰিছে কিহৰ বাবে অঞ্চলটোত জণ্ডিছে ভয়াবহ ৰূপ ধাৰণ কৰিছে সেয়া নিখন্দেহে বিচাৰ্য বিষয় কিন্তু বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি সন্দেহ ব্যক্ত কৰা হৈছে এমাহৰ ভিতৰতে 4জনকৈ লোক একেটা অঞ্চলৰে হেপাটাইটিছ এ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাক কেন্দ্ৰ কৰি যথেষ্ট চিন্তাৰ সৃষ্টি হৈছে আৰু অন্য কেইবাগৰাকীও লোক ইতিমধ্যে আক্ৰান্ত হৈ থকা বুলি জানিব পৰা গৈছে চিকিৎসা কি ধৰণে চলিছে বা সেই অঞ্চলটোত কিয় এই ধৰণৰ ৰোগে হেপাটাইটিছ এ ৰোগে প্ৰাদুৰ্ভাৱ ঘটিবলৈ সক্ষম হৈছে বা সেই সংক্ৰান্তত আৰু অধিক কি তথ্য আছে অবিয়ে জানিবলৈ আমি যাব বিচাৰিম মোৰ সতীৰ্থ সাংবাদিক সমৰজ্যোতি শৰ্মা উপস্থিত আছে এই মুহূৰ্তত আমিনগাঁৱৰ এই বিশেষ অঞ্চলত প্ৰায় মই যিমান দূৰ জানো 1.5 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটোত এতিয়া আতংকৰ সৃষ্টি হৈছে ঘৰে ঘৰে জণ্ডিছ আক্ৰান্ত বা ঘৰে ঘৰে কিছুমান বিশেষ লক্ষণত আক্ৰান্ত হৈ আছে কিছু সংখ্যক লোক ইতিমধ্যে 4গৰাকীকৈ লোকৰ মৃত্যু হৈছে সমৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ প্ৰকৃততে কি ঘটিছে অঞ্চলটোত চিকিৎসা কি ধৰণে চলি আছে স্বাস্থ্য বিভাগে বিষয়টো কি ধৰণে গ্ৰহণ কৰিছে সমৰ হয় শান্তনু সাহেব কেৱল আমিনগাঁও বুলি নহয় সমগ্ৰ ৰাজ্যতে এতিয়া ভয়াবহভাৱে ৰূপ ধাৰণ কৰিছে জণ্ডিছ হেপাটাইটিছ এ ৰোগে গতিকে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত দেখিবলৈ পোৱা গ'ল যে আমি বিভিন্ন স্থানত নজৰ ৰাখিছিলোঁ বিশেষকৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বহু স্থানত এনেধৰণৰ এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে সমান্তৰালভাৱে মৃত্যু ঘটিছে কিন্তু শেহতীয়াকৈ গুৱাহাটীৰ ওচৰৰ কেৱল মুখ্যমন্ত্ৰীৰ সমষ্টি যিটো জালুকবাৰী সমষ্টিৰ অন্তৰ্গত যিখন আমিনগাঁও অঞ্চল আছে মাত্ৰ 1.5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা এটা অঞ্চল এই অঞ্চলটো কিন্তু এতিয়া ভয়ংকৰভাৱে আক্ৰান্ত হৈছে জণ্ডিছ ৰোগীৰ সংখ্যা আৰু জণ্ডিছ ৰোগত ভয়ংকৰভাৱে আক্ৰান্ত হৈছে বহু লোক আৰু ইতিমধ্যে মই যদি ক'বলৈ যাওঁ 37জনকৈ লোক বিগত 10টা দিনত পজিটিভ পোৱা গৈছে মাত্ৰ 10টা দিনৰ ভিতৰত ইয়াত যি ধৰণে আচলতে স্বাস্থ্য বিভাগে যি তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিলে সেই পৰীক্ষাত ধৰা পৰিছে 37জনকৈ লোকৰ পজিটিভ আৰু সমান্তৰালভাৱে এই যোৱা 10টা দিনৰ ভিতৰতে 4জনকৈ ৰোগীৰ মৃত্যু হৈছে সমান্তৰালভাৱে আৰু আন বহু আক্ৰান্ত হোৱাৰ শংকা প্ৰকাশ কৰা দেখা গৈছে কাৰণ ইয়াত যোৱা 10টা দিনৰ ভিতৰত আচলতে ৰেণ্ডম প্ৰতিটো ঘৰে ঘৰে গৈ পেলাই আচলতে সজাগতামূলকভাৱে তেওঁলোকে সকলোকে সজাগ কৰাৰ চেষ্টা চলাইছে বিশেষকৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মই এইকাৰণে স্বাস্থ্য বিভাগৰ কথাটো উল্লেখ কৰিছোঁ যে যি ধৰণে আচলতে এই ৰোগৰ সংখ্যা বা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে সেই একেধৰণে কিন্তু স্বাস্থ্য বিভাগে হৈছে স্বাস্থ্য বিভাগৰ একাংশ লোক আছে মই তেওঁলোকৰ পৰা জানিম কি ধৰণে কিয় আচলতে এই মই প্ৰথমে বিচাৰিছোঁ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এটা ভয়ংকৰ কথা বুলি ক'ব লাগিব ভয়ংকৰভাৱে আক্ৰান্ত হৈছে জণ্ডিছ ৰোগত ইয়াৰ কাৰণ কি আপোনালোকে কি ধৰণে আচলতে এইটো সমৰ আপুনি এই চেষ্টা অব্যাহত ৰাখক আমি জানিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে সেই অঞ্চলটোত স্বাস্থ্য বিভাগৰ লোক গৈ উপস্থিত হৈছে আৰু স্বাস্থ্য বিভাগৰ লোকে প্ৰাগ নিউজত জনাব কিহৰ কাৰণে আক্ৰান্ত হৈছে আৰু কি ধৰণে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে তাৰ পূৰ্বে সমৰ ওচৰলৈকে যাম চিকিৎসকৰ মন্তব্য আমি জানিম কি ধৰণে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে তাৰ পূৰ্বে জিলা উপায়ুক্তগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে আমি চাই ল'ব বিচাৰিছোঁ লাইন লিষ্টিং কৰি টেষ্টিঙৰ কাৰণে মানুহ পঠাইছিলোঁ মই নিজে পাৰ্চনেলি GMCH প্ৰিন্সিপালক কথা পাতি ছুপাৰিনটেণ্ডেণ্টৰ কথা পাতি ডাইৰেক্টৰৰ কথা পাতি তেওঁৰ পৰা GMCH এটা টিমো আহিলে
চেম্পলছ লৈছিলে এণ্ড আমি যে SOP প্ৰেক্টিছ ৰাখিছিলোঁ ইয়েও ষ্টাডি কৰি তেওঁ অ'কে কৰিছিলে আমিনগাঁও LP স্কুলৰ পৰা বিভিন্ন বাচ্চাবিলাক জণ্ডিছ কেছ নিচিনা চিমটমছ লগাই আছে তো তেওঁকো আমি মানে টেষ্ট কৰি দ্যাট ৱাজ অলছ' হাই নাম্বাৰ অফ পজিটিভ কেছেছ এট দ্য মোমেণ্ট যিমান আমাৰ মানে মানুহত আছে ৰাফলি এৰাউণ্ড 180 টেষ্ট হৈছিলে এণ্ড এৰাউণ্ড 36 হেপাটাইটিছ A পজিটিভ 1 হেপাটাইটিছ B পজিটিভ এণ্ড 1 হেপাটাইটিছ C পজিটিভ যে আমাক হেপাটাইটিছ E এণ্ড আমাৰ কনচাৰ্ণ যে আছে ইজ হেপাটাইটিছ A which shouldn't have happened সাধাৰণ মতে ইয়ে হেপাটাইটিছ A ৰ ছিজন আছে চাইণ্টিফিকেলি যাওঁতে বাট ৰেলৱেৰ পানী খাই মানুহ মানে বিশেষকৈ প্ৰব্লেম পাই আছে আমি ইমিডিয়েটলি ৰেলৱেকো শোকজ নোটিছ দিলোঁ জিলা উপায়ুক্তগৰাকীয়ে মন্তব্য কৰিছে যে ৰেলৱে কলনী যিটো কথা কৈছে ৰেল কলনীৰ আশে পাশে থকা অঞ্চল যিটো সেই অঞ্চলৰ সেই স্থায়ীৰ পানী সেৱন কৰি এই ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য প্ৰদান কৰিছে জিলা উপায়ুক্ত কীৰ্তি জল্লিয়ে আমি পুনৰ সমৰজ্যোতি শৰ্মা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ হয় শান্তনু চাওক আসলে বিশেষকৈ স্বাস্থ্য বিভাগে বিশেষ ধৰণে আসলে সজাগতামূলকভাৱে তেওঁলোকে বিভিন্ন ঘৰে চেষ্টা চলাই আহিছে অহৰহভাৱে সমান্তৰালভাৱে এই যিটো ভয়ংকৰ হাৰত যিহেতু বৃদ্ধি পাইছে ইয়াৰ কাৰণ কি সেই বিষয়ে আচলতে আমি জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমে কেনেধৰণে আৰম্ভ হ'ল মই আপোনাৰ ওচৰলৈকে আহিছোঁ গতিকে আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰথমে আচলতে কি ধৰণে আৰম্ভ হৈছিল ইতিমধ্যে আমি 6 তাৰিখে ঢুকাত ৰেডি কৰিলোঁ আমি জনালোঁ আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰক জনালোঁ লগে লগে আমি 4টা ভাগত আমি টিম গঠন কৰিলোঁ এটা ছাৰ্ভিলেঞ্চ তেখেতসকলে লাইন লিষ্টিং ৰেডি কৰিলে আমাৰ বিভিন্ন তেখেত লোক কলনীৰ পৰা আছিলে এই প্ৰথম কেছটো তাৰ লগে লগে আমি তাতে ছেকেণ্ড ডেৰ পৰা আমি ব্লাড টেষ্টিং আৰম্ভ কৰিলোঁ আৰু তাত আমি প্ৰথম দিনে 84 ব্লাড টেষ্টিং কৰিলোঁ আৰু তাৰ পৰা 84ৰ পৰা প্ৰথম দিনে আমি 12জন পজিটিভ পালোঁ 12জনৰ আমাৰ 11জন আছিল হেপাটাইটিছ A আৰু 1জন আছিল হেপাটাইটিছ C যিহেতুকে অকণমান আমি চিৰিয়াছ দেখিছিলোঁ আৰু লগে লগে তেখেতক আমি GMCলৈ প্ৰেৰণ কৰিলোঁ আৰু আপোনালোকে গম পাইছে চাগে তেখেতো যোৱাকালি ৰাতি ঢুকালে আৰু যা হওক তাৰ উপৰিও আমি তেতিয়াৰ পৰা আমি প্ৰতিটো এৰিয়াত লোক কলনীয়ে হওক মধ্যম বস্তিয়ে হওক পানীপাৰাই হওক 26 নম্বৰ কলনীয়ে হওক হঠাৎ কলনীয়ে হওক বৃহত্তৰ আমিনগাঁও এৰিয়াত আমি ঘৰে ঘৰে প্ৰায় 2-3টা টিমে কেৱল ছাৰ্ভিলেঞ্চ কৰিছে আৰু 2টা টিমে আমাৰ ব্লাড লৈছে মেডিকেল টিমে আমাৰ ঘৰে ঘৰে গৈ যিখিনি পজিটিভ পাইছোঁ বা পজিটিভ নাপালেও যদি আমাৰ চিম্পটমেটিক কেছ দেখা গৈছিলে সেইখিনি আমি ঘৰত তেওঁলোকক মেডিচিন দিয়া হৈছিলে আৰু চিৰিয়াছ কেছখিনিক আমি লগে লগে আমি GMCলৈ ৰেফাৰ কৰিছিলোঁ তাৰ লগতে আমাৰ নেক্সট এটা টিমে কি কৰিছিলে অন্ততে ঘৰে ঘৰে গৈ কি বস্তু খাব লাগে কি নালাগে কেনেকৈ চাফ চিকুণকৈ থাকিব লাগে পানী যে গৰম কৰি খাব লাগে এই ধৰণৰ আমি যোৱা 6 তাৰিখৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে মোৰ টিম আছে মোৰ লগত দেখিছে আপোনালোকে 10টা দিনৰ ভিতৰত এই গোটেইখিনি হয় এতিয়ালৈকে আমি যদি আমি 4 তাৰিখ ধৰোঁ আজি 19 তাৰিখ গতিকে এইকেইদিনৰ ভিতৰত প্ৰায় আমি 37 কেছ আমি পালোঁ আৰু দুৰ্ভাগ্যবশতঃ ৰেফাৰ কৰা কেছে 3জন ঢুকাল তাৰ GMCত 3জন ঢুকাল আৰু এজন হায়াতত ঢুকাল আৰু এতিয়াও আমাৰ 6গৰাকী আমাৰ ট্ৰিটমেণ্ট হস্পিটেল ঠিক আছে এতিয়াও এই পৰ্যন্ত 6গৰাকী চিকিৎসাধীন হৈ আছে এই মুহূৰ্তত জনাইছে স্বাস্থ্য বিভাগৰ বিষয়াই যে কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁ পৰৱৰ্তী সময়ত সেইসমূহ আমি ৰেকৰ্ডিং কৰি অনাৰ ব্যৱস্থা কৰিম সেই মন্তব্যবোৰ আৰু তাৰ পাছত পৰৱৰ্তী সময়ত আপোনালোকক জনাম যে আৰু কিমান হয়তো ভয়ংকৰ হৈ উঠিব পাৰে সেই পৰিৱেশ কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা চলোৱা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গতিকে এইবাৰ জণ্ডিছৰ সংহাৰ দেখিবলৈ পোৱা গৈছে আহিব বিচাৰিছোঁ ইছ্যু অফ দ্য ডেৰ পৰৱৰ্তী অংশলৈ